পৰ্বতজোৰাৰ বগৰীবাৰীত উত্তপ্ত পৰিস্থিতি, গুলীচালনা। উত্তপ্ত জনতাই ঘেৰাও কৰিলে বগৰীবাৰী আৰক্ষী থানা। বগৰীবাৰী অঞ্চলৰ ইমন পাল নামৰ যুৱক এজনে সামাজিক মাধ্যমত ইছলাম ধৰ্ম আৰু আল্লাহ ইছলাম ধৰ্মাৱলম্বী মানুহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পিছতে জনতাই বগৰীবাৰী আৰক্ষী থানা ঘেৰাও কৰি ইমন পালক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰি মূল ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পিছত প্ৰতিবাদী জনতাই আৰক্ষী বাহনৰ ক্ষতিসাধন কৰাৰ লগতে শিলগুটি নিক্ষেপ কৰে। উপায়ন্তৰ হোৱা আৰক্ষীয়ে প্ৰথমতে লাঠি চাৰ্জ, পিছত শূন্যলৈ প্ৰায় 19 গুলী নিক্ষেপ কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি ৰাতিপুৱা বগৰীবাৰী অঞ্চলৰ ইমন পাল নামৰ এগৰাকী লম্পট যুৱকে ছ'চিয়েল মিডিয়াত ইছলাম ধৰ্মৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰকাশ কৰে। এই লৈ গোটেই অঞ্চলৰ মানুহ বিক্ষোভ হৈ যায়। ৰাইজে থানাৰ সন্মুখত সমবেত হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে, কিন্তু পুলিচে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজ উত্তেজিত হৈ যায় আৰু শেষত পুলিচে ৰাইজক লাঠিচাৰ্জ কৰে আৰু এই লৈ ৰাইজে উত্তেজিত হৈ থানাত শিলগুটি নিক্ষেপ কৰে। গতিকে আমি ইয়াত যুগ যুগ ধৰি ইয়াত হিন্দু মুছলমান সবেই আমি শান্তিৰে বসবাস কৰি আহিছোঁ। এনেকুৱা লম্পট যুৱকে আমাৰ মাজত শান্তি শৃংখলা বিঘ্নিত কৰিবৰ কাৰণে, সংঘৰ্ষ লগাবৰ কাৰণে এই কাৰবাৰটো কৰিছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা দাবী জনাইছোঁ যে ইমন পালক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিব লাগে আৰু ৰাইজক আহ্বান জনাইছোঁ যে আমি শান্তিপ্ৰিয় ৰাইজ, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব লাগে। আমি থানাত শিলগুটি নিক্ষেপ কৰিব নালাগে। আমি শান্তিপ্ৰিয় ৰাইজ, গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে যদি আন্দোলন কৰে আপোনালোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰক, তাতে আমাৰ ক'বলৈ একো নাই। গতিকে আমি দাবী জনাইছোঁ যে ইমন পালক এই লম্পট যুৱকজনক কৰায়ত্ব কৰি আমাৰ এই অঞ্চলক শান্তি প্ৰতিষ্ঠা কৰক, এইখিনি আমাৰ দাবী। আজি ৰাতিপুৱা বগৰীবাৰী অঞ্চলৰ নাম কি আছিল? আজি ৰাতিপুৱা বগৰীবাৰী অঞ্চলৰ ইমন পাল নামৰ এগৰাকী যুৱকে ইছলাম ধৰ্মৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত ভিডিঅ' প্ৰকাশ কৰে আৰু এই লৈ সমগ্ৰ বগৰীবাৰী অঞ্চলৰ ৰাইজ ক্ষুব্ধ হৈ পৰে। ৰাইজে থানাৰ সন্মুখত গৈ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে, কিন্তু পুলিচে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজ উত্তেজিত হৈ যায় আৰু ইয়াৰ পিছত পুলিচে ৰাইজক লাঠিচাৰ্জ কৰে। লাঠিচাৰ্জ কৰাৰ পিছত উত্তেজিত ৰাইজে থানালৈ শিলগুটি নিক্ষেপ কৰে। নিক্ষেপ কৰাৰ পিছত পুলিচে পুলিচ যাই গুলি ফুটাই পৰিস্থিতি শান্ত কৰে। প্ৰথম কথা হৈছে যে ইমন পাল নামৰ যুৱকজনে আমাৰ যে সাতামপুৰুষীয়া হিন্দু মুছলিম বিভিন্ন জনগোষ্ঠীৰ মানুহ আমি যে মিলা প্ৰীতিৰে বসবাস কৰি আছোঁ, আমি ভাতৃত্ববোধ, আমাৰ যি ভাতৃত্ববোধ আছে, আমি ইয়াত শান্তিৰে বসবাস কৰি আহিছোঁ। কিন্তু ইমন পাল নামৰ যুৱকজনে আমাৰ শান্তি শৃংখলা বিঘ্নিত কৰাৰ উদ্দেশ্যে কোনোবাই ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ এনেকৈ ইছলাম ধৰ্মৰ বিৰুদ্ধে কটু মন্তব্য কৰিছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা দাবী জনাইছোঁ যে ইমন পালক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু তেওঁক জেললৈ নিক্ষেপ কৰিব লাগে। কাৰণ আমি ইয়াত হিন্দু মুছলমান বিভিন্ন ধৰ্মাৱলম্বী লোকে যুগ যুগ ধৰি শান্তিতে বসবাস কৰি আছোঁ। আমাৰ মাজত ভাতৃত্ববোধ আছে। গতিকে কোনোবাই দুষ্ট ল'ৰাই, কোনোবাই লম্পটে আমাৰ হিন্দু মুছলমানৰ মাজত সংঘাত লগাব, এইটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ। আমি দাবী জনাইছোঁ যে ইমন পাল নামৰ যুৱকজনক, লম্পটজনক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু ৰাইজক কৈছোঁ যে আপোনালোকে যদি আন্দোলন কৰে শান্তিপ্ৰিয়ভাৱে গণতান্ত্ৰিক আন্দোলন কৰক। পুলিচ কিয় আপোনালোকে থানাত শিলগুটি নিক্ষেপ কৰিব? গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ যে